নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ ৰাজগৃহযোগ নামৰ নৱম অধ্যায়ৰ ২০ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ত্ৰৈবিদ্যা মাং সমপহা কুতপাপা যজ্ঞৈৰিष्ट्वा স্বৰ্গতিম प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যিসকল তিনিও বেদৰ জ্ঞানসম্পন্ন আৰু সমৰস পাণ কৰোতা, তেওঁলোকে স্বৰ্গলোকৰ কামনা কৰি মোক আওপকীয়াকৈ আৰাধনা কৰে। পাপৰ পৰা মুক্ত হৈ তেওঁলোকে ইন্দ্ৰলোকৰ পুণ্যভূমিত জন্মগ্ৰহণ কৰে আৰু তাতেই দেৱতাই লাভ কৰা ভোগবিলাসা উপভোগ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ ব্যক্ত কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ত্ৰৈবিদ্যা শব্দেৰে ঋক, সাম আৰু যজুৰ্বেদৰ এই তিনি বেদক বুজাইছে। আৰু যিজনে ব্ৰাহ্মণে এই তিনি বেদৰ অধ্যয়ন কৰিছে তেওঁলোকক বোলা হয় ত্ৰিবেদী। যিসকল এই তিনি বেদৰ জ্ঞানৰ প্ৰতি অত্যন্ত আসক্ত, তেখেতসকলৰ মাজত বৰ সন্মান লাভ কৰাৰ কথা ইয়াতে উপস্থাপন কৰিছে। আৰু দুৰ্ভাগ্যবশতঃ এনে বহুতো ডাঙৰ ডাঙৰ বেদজ্ঞ পণ্ডিত আছে যিসকলে বেদৰ অধ্যয়নৰ চৰম উদ্দেশ্য বিষয়ে নাজানে। গতিকে কৃষ্ণই ইয়াত ঘোষণা কৰিছে যে তেওঁই নিজেই ত্ৰিবেদীসকলৰ বাবেও চৰম লক্ষ্যৰ স্থান। গতিকে এবাৰ এনে এটা উচ্চ গ্ৰহত স্থান লাভ কৰাৰ ফলত যি এই ত্ৰিবেদৰ অধ্যয়ন কৰি ওপৰলৈ যায়, যি আৰাধ্যজনৰ শেষ নিশ্বাস পৰ্যন্ত সেৱা কৰিব পাৰে, সেই উত্তম গ্ৰহটো যোৱাৰ পূৰ্বতকৈও অধিক যি স্থান, সেই মুক্ত উচ্চ স্তৰ, এই উচ্চ স্তৰৰ পৃথিৱীত লাভ কৰা শত সহস্ৰ গুণৰ অধিক পৰিমাণে ইন্দ্ৰিয় সুখ লাভ কৰিবলৈ সক্ষম হয় বুলি কৈছে। এয়া পৃথিৱীৰ মহত্বৰ কথা ইয়াতে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।